আমাৰ একেবাৰে নতুন কাপোৰ পিন্ধি ৰুমটো মুচি আছে, কাৰণ এইটো আমাৰ ঘৰৰ ৰুম নহয়, এইটো হৈছে যোৱা 28 মেত লোৱা মোৰ আৰ্ট এণ্ড টেটু ষ্টুডিঅ'ৰ ৰুম। এয়া ধূপ চাকি জ্বলাই মোৰ মাৰ দ্বাৰা নাম প্ৰসংগ অলপ কৰি পৰিয়ালটোক লৈ সৰুকৈ নিয়মটো কৰিছোঁ। এয়া হৰিনামৰ দৃশ্য অকণমান দেখুৱাই দিছোঁ। সেৱা লৈ থাকোঁতে আমাৰ কন্যাজনীক চাওঁ, তাই একেবাৰে ইফালে সিফালে চাই আছে। আৰু এনেকৈ দিনটোৰ শেষত টেবুল এখন আনিলোঁ। ৰুমটো বৰ্তমান ওপৰে তলে একেবাৰে খালী। পিছত চিলিং ফেন আৰু ভিতৰৰ কামবোৰ এটা এটাকৈ কৰি গৈ আছোঁ। ৰুমটোত প্লাষ্টিক টাইলছ পাৰিলোঁ। কিছু কাম নিজেই পাৰোঁ যিহেতু নিজেই কৰি আছোঁ আৰু নিজৰ আইডিয়াত কৰি ভাল লাগে। আৰু এয়া ফল্ডিং ডেস্ক আৰু বেঞ্চৰ কাম কৰি আছোঁ। এটা কথা ক'ব ৰৈ গৈছিল, মোৰ এই ষ্টুডিঅ'টোত আৰ্টৰ বা পেইণ্টিঙৰ যিকোনো অৰ্ডাৰ আৰু টেটু অঁকা কামৰ লগতে আৰ্টৰ ক্লাছো কৰা হ'ব। ভিডিঅ'টো আপলোড কৰাত যিহেতু দেৰি হ'ল, এতিয়া আৰ্টৰ ক্লাছ কৰি থকা হৈছে। ইয়াত ক্লাছ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰী বা কলেজ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবেও ফাইন আৰ্টৰ ক্লাছ কৰা হ'ব। ইয়াত এবাৰত 10-15 জনলৈকে ছাত্ৰ ছাত্ৰী ক্লাছ কৰিব পৰা যাব। গতিকে আজিলৈ এইখিনিয়ে, লগ পাম আকৌ নতুন ভিডিঅ'ত। তেতিয়ালৈ দিছোঁ বাই।